ৰুটিও খোৱালো, তাক চব খোৱালো। এতিয়া দিনটো গধূলিলৈকে ল'ৰা ছোৱালীবোৰে চবেই চাই মেলি ধুনীয়াকৈ গ'ল। তাৰপৰা অকল কাঁহি আছিলে, উঠা মেলা কৰি আছিলে। তাৰপৰা এতিয়া 12টামান বজাৰ সময়ত তাৰ সেই নাৰ্ছকেইজনী এজনীয়ে কৈছে বোলে বেছি হেৰি হৈছে নি, বেজী এটা এনেকৈ হেৰি কৰিলে, হেৰি কৰিছে হেৰিজনীয়ে। তাৰপৰা নাৰ্ছজনীয়ে, তাৰপৰা আমাৰ বোৱাৰীজনী কৈছে অ' মা বেজী যে হেৰি কৰিছে কাক দিব বোলো, জানো পিতা কাক দিব, কাৰোবাক দিব চাগে বোলো। সেইটো বেজীটো এনেকৈ পোষ্ট কৰি থাকোঁতে এজনী নাৰ্ছ এজনীয়ে মোক মাতি আনিলে, এইফালে আহকচোন বোলে ইমাৰ্জেঞ্চি ডক্টৰজনক মাতিম বুলি পিনে। ইমাৰ্জেঞ্চি ডক্টৰজনক মাতি আনিবলৈ ইয়াৰ পৰা গ'লোগৈ গেটৰ ওচৰলৈ। গেটৰ ওচৰৰ পৰা ইমাৰ্জেঞ্চি ডক্টৰজন গৈয়ে পোৱা নাই, সেই বেজীটো ছোৱালীজনীক ইয়াক হাতত দিলে। হাতত দিয়া মাত্ৰ সি যেনেকুৱা চট পটাইছে, তেহেঁতি তেতিয়া গেছ এৰিবোৰ আনিছে, গোটেই কিবা কিবি এইবোৰ লগোৱাইছে আৰু অক্সিজেন দিব ধৰিছে। সি নাই নেমানে, তেতিয়ালৈকে এহেঁতিকেইটা আহিলে গোটেইকেইটা। অহাৰ পিছত আৰু বেছি উৎপটাইছে, লেভাৰ ৰুমলৈ বোলে এবাৰ চেক কৰিছে, লেভাৰ এবাৰ চেক কৰি চাম বোলে কিবা বেবীটো ওলাবলৈ হৈছে নি বুলি। গোটেই মুখখন ফেন ফুটি পেচাবোৰ ওলাই গৈছে, ফেনো ফুটি গৈছে, মৰি গ'ল। মৰাটোক তাত হেৰি দীঘল এটা বেঞ্চত চুচুৰাত সেই টেবুলটোত তুলি চুচুৰাই কুকুৰ মেকুৰী নি পিনে সুমিয়াই পিনে থৈছে আৰু কৈছে বোলে এতিয়া 60 ছেকেণ্ড আহিছে বোলে আৰু 90 ছেকেণ্ড আহিছে, এনেই মিছা গাই গাই সুমিয়াই থৈ দিছে। কাৰ ভুলৰ কাৰণে হৈছে? বেজীটো ভুল। বেজীটো কি বেজী দিলে যে এনেকৈ পটককৈ মানুহৰ নাৰ্ভাছ হৈ গ'ল? সুস্থ মানুহজনী কি বেজী দিলে? মোক সেই ভাল 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 খোৱা বোৱা ভাতো খালে, ৰুটিও খালে, চাহো খালে, টুইন বেবী আছিলে, ধুনীয়াকৈ চব ঠিক ঠাক, অকল কাহ আছিলে আৰু একো বেমাৰ নাই। অকণ পায়খানাটো হয়, পায়খানা এবাৰ ৰাতিপুৱা কৰিলে, এবাৰ ৰাতিপুৱা মই কৰালোঁ পায়খানা আৰু একো নাই, অকল কাহটো আছিলে। ডক্টৰ আছিলে নাই? ডক্টৰ নাছিলে। ডক্টৰ ইমাৰ্জেঞ্চি ডক্টৰজনক মাতিবলৈ আনোতেতো বেজীটো দিলে নাৰ্ছজনীয়ে। ডক্টৰজনক গম নাপায় যে বেজী দিলে, তেতিয়া নাৰ্ছকেইজনী আগতেই বেজী দি দিলে। মাতি পিনে লৈ গ'ল, নাৰ্ছ দুজনী মদ খাই আছে
আমি মদ খাই থকা আছে, মদ খাই থকা আমি পুলিচ যিমানখিনি আছে ইয়াত জয়সাগৰ মেডিকেল যিমানখিনি পুলিচ আছে গোটেইখিনিক আমি ক'লো যে মদ খাই থকা আমি অন ডিউটিত থকা পাছত মদ কেলে খাব লাগে, মদটো খাব নালাগে, কি বেজি দিলে চিনটোতো কোনো একশ্যন লোৱাই নাই, পুলিচখিনি যেনেকুৱা তেনেকৈ আছে। আমি বাৰ হাজাৰ কৈ আছো যে মদ খাই আছে, কিবা হাঁহি ধেমালি কৰি পিনে খেলি আছে, তাত কথা পাতি আছে, লগৰ ওলাইছে, হেৰি কৰি আছে, ইয়াত মানুহ এজন মৰি গৈছে, একশ্যন ল'ব লাগে, অকণমানো হেৰি নাই কৰা, ৰেছপন্সে নাই। এম্বুলেঞ্চ নাই, এমাৰ্জেঞ্চি কেছৰ কাৰণে এটা এম্বুলেঞ্চ নাই, এম্বুলেঞ্চৰ কাৰণে মাতিবলৈ কাৰণে কমচে আধা ঘণ্টাও দি দিবলগীয়া হয়। ইমান দেৰি তাৰপৰা এইটো যদি আই চি ৰুমটো আছিলে আগতীয়াকৈ সেই 108 কিহৰ প্ৰয়োজন আছিলে, ইয়াত কেলে এইটো কেলে বন্ধ কৰি এতিয়া সজাবলৈ খুলি থোৱা আছিলে নে? মোৰতো তিনিটা গৈছে, বোৱাৰীও গ'ল, নাতি দুটাও গ'ল, 8 ফেব্ৰুৱাৰী মাহ আহিবলৈ নাহিলে। এইখন হস্পিটেলত মানুহ বাচিবলৈ আহে, কিবা এটা সুবিধা ল'বলৈ আহিছিলোঁ, নহ'লেতো নাহিলোঁ। কি হ'ল থাকিব লাগে খালে কেলে, কি কাৰণে খালে মোৰ তিনিটা ইমান বেছি চিৰিয়াছ কণ্ডিশ্যনৰ মানুহ কেলে খালে একো নাই, চটপটাই